নেকি 62 দিলে কিবা বেলেগ এটা বস্তু পাব নেকি ভাৰতীয় সংবিধানৰ 6 নম্বৰ অনুচ্ছেদ কি লিখা আছে মই প্ৰথমতে নাজানিছিলোঁ মই এইকাৰণে এৰিৰ পৰা আপোনাৰ পাণ বজাৰ সেই দোকানৰ পৰা মই কনষ্টিটিউশ্যনখন আনি পেলাই ইমান হুলস্থুলতে কৰি থাকে 60 নামত ৰণোজয় ভৱনে কি বস্তু সোমাই আছে গোটেই প্ৰভিজনটো মই পঢ়িলোঁ TMPকে ল'ৰা গণহত্যা মানে ক'ব নোৱাৰে ৰণোজয় হয়তো ক'ব পাৰিব এই পঢ়া শুনা কৰা মানুহ তিলক দলে ক'ব নোৱাৰিব আপুনি সুধি চাব TMPকে সভাপতিয়ে যদি সোধে 60 ধাৰাত কি কি প্ৰভিজন আছে নোৱাৰে ক'ব মই কৈ দিলোঁ তেওঁলোকৰ ঐক্যভাৱে তেওঁলোকৰ একদম ব্লাইণ্ড ছাপৰ্ট দি মানে একপক্ষীয়ভাৱে TMPকে কাম কৰি আছে গণহত্যা মই সমালোচনা নকৰোঁ কাৰণ দে আৰ পলিটিকেল পাৰ্টি তেওঁলোকৰ যাৰ লগত মিত্ৰতা আছে আমাৰ ক'ব লগা নাই কিন্তু ইয়াত TMPকে ল'ৰাবিলাকে পঢ়া শুনা বাদ দি ডাইৰেক্ট বিজেপি কৰি আছে TMPকে কৰিলেতো মোৰ শ্ৰদ্ধা থাকিব একো নাই TMPকে শুড বি TMPকে মানে টাকাম মিচিং পঢ়িম কেবাং অল মিচিং ষ্টুডেণ্ট ইউনিয়ন হোৱাট ডজ ষ্টুডেণ্ট মিনছ নহয় জানো যেতিয়া TMPকে নাছিলে 77ত মই BSc ফাইনেল ইয়েৰ লখিমপুৰ কলেজত মই তেতিয়া অবিভক্ত লখিমপুৰ জিলাৰ মিচিং ছাত্ৰ সন্থাৰ সভাপতি তেতিয়া TMPকে বুলি শব্দ আমি কোনো পলিটিক্সত নাযাওঁ নহয় আমি কাংকিন কেবাং পাতোঁ মানে প্ৰেছাৰ ছ'চিয়েলটো কাংকিন কেবাং বুলি কয় আমি আলি আই লৃগাং পাতোঁ আমি গেট টুগেডাৰ কৰোঁ আমি ডিছকাছ কৰোঁ কেনেকৈ মিচিংবিলাকৰ লিটাৰেচি পাৰ্চেণ্টেজটো বহুত তলতো ইভিন টুডে নট মোৰ দেন 40% ইন ধেমাজি এণ্ড লখিমপুৰ ডিষ্ট্ৰিক্ট মোৰ শাহুবোৰে ক'ব নাজানে অসমীয়া ভাষা এতিয়াও সঁচাকৈ কৈছোঁ লিটাৰেচি পাৰ্চেণ্টেজটো খুব কম ধেমাজি এজ এ হ'ল 72.19% লিটাৰেচি পাৰ্চেণ্টেজ কিন্তু মিচিং ছেপাৰেট কৰি পেলাই যদি কয় আমাৰ বহুত তলত এই কথাটো তেওঁলোকে চিন্তা নকৰে এই কেইজনমান মানুহক অন্ধভাৱে হেৰি কৰি আৰু কিছুমানে মুনাফাও পায় মিচিং অট'নমাছ কাউন্সিলৰ খুব পইচা কিমান মিছ আছে আপুনি নজনা কথা নাই এইটো মই জানো কিন্তু আপোনালোকৰ আপোনাৰ ক্ল'জ ফাইট কাৰ লগত হ'ব ৰণোজ পেগুলৰ ডাইৰেক্টলি ৰণোজ পেগুলৰ এই দুটা নাহেই নিৰ্দলীয় যে দিছে সেইটো কিবা ক্ষতি কৰিব নেকি সি 500 ভোটো নাপায় 500 ভোটো আজি ৰেলীটো দেখিছে ন এখেতে 200মান আছে নেকি তাকে নেপালী হাজং এনেকৈ মিলাই তাৰপৰা 3জন মেইন হ'ল কংগ্ৰেছ থাকি গ'ল আপুনি থাকি গ'ল আৰু বিজেপি আপোনাৰ ৰণোজ পেগুৰ লগত ক্ল'জ ফাইট কংগ্ৰেছে যোৱাবাৰ